নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আসামিজ স্মাৰ্ট ষ্টাডি চেনেলত। আজিৰ ভিডিঅ'ত আমি 20টা গুৰুত্বপূৰ্ণ জিকে প্ৰশ্ন আলোচনা কৰিছো। এইবোৰ প্ৰশ্ন এপিএসসি আসাম টেটৰ লগতে সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ভিডিঅ'টো সম্পূৰ্ণ চাই কেইটা প্ৰশ্ন শুদ্ধ উত্তৰ দিব পাৰিলে কমেন্ট বক্সত জনাব। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ প্ৰশ্নটো হৈছে 5 লাখ টকাৰ নোট কোনখন দেশত পোৱা যায়? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভিয়েটনামত। আজিৰ ভিডিঅ'ৰ নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে কোলা গোলাপ কোনখন দেশত পোৱা যায়? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি তুৰ্কীত। আজিৰ ভিডিঅ'ৰ নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে কোনখন দেশৰ ৰাষ্ট্ৰীয় পতাকা দুইফালে একে ধৰণৰ? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি জাপান দেশৰ ৰাষ্ট্ৰীয় পতাকা দুইফালে একে ধৰণৰ। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে পৃথিৱীৰ বেছিকৈ ব্যৱহাৰ হোৱা ভাষাটোৰ নাম কি? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ইংৰাজী। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে ফিফা ফুটবল ৱৰ্ল্ড কাপ কিমান বছৰৰ অন্তৰে অন্তৰে খেলোৱা হয়? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি 4 বছৰৰ। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে প্ৰথম ফিফা ফুটবল ৱৰ্ল্ড কাপ কোন দেশ বিজয়ী হৈছিল? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ উৰুগুৱে। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে প্ৰথম আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপ কোন দেশ বিজয়ী হৈছিল? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৱেষ্ট ইণ্ডিজ। আজি ভিডিঅ'ৰ নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 21 জুনত। আজি ভিডিঅ'ৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ কম বয়সত হোৱা প্ৰধানমন্ত্ৰীজনৰ নাম কি? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰাজীৱ গান্ধী। আজিৰ ভিডিঅ'ৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম T20 ক্ৰিকেট ৱৰ্ল্ড কাপ কোন দেশ বিজয়ী হৈছিল? বন্ধু বান্ধৱীসকল যদি আপোনালোক আসামিজ স্মাৰ্ট ষ্টাডি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ভাৰত। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনজন খেলুৱৈক ফ্লাইং চিক বুলি জনা যায়? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি মিলখা সিং। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে ভগৱান বিষ্ণুৰ প্ৰথম অৱতাৰ কি আছিল? বন্ধু বান্ধৱীসকল এই প্ৰশ্নটো তোমালোকৰ বাবে যদি শুদ্ধ উত্তৰটো জানা তেন্তে কমেন্ট বক্সত জনাই দিবা। আজি ভিডিঅ'ৰ নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে চুনশিলৰ খনি অসমৰ কোন ৰাজ্যত পোৱা যায়? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি কাৰ্বি আংলং। আজি ভিডিঅ'ৰ 14 নম্বৰ কুৱেশ্যনটো হৈছে আজান পীৰৰ দৰগাহ অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি শিৱসাগৰত। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হৈছে বনফুলৰ কবি বুলি কাক জনা যায়? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ যতীন্দ্ৰনাথ দুৱৰা। আজিৰ ভিডিঅ'ৰ 16 নম্বৰ কুৱেশ্যনটো হৈছে
কাজি নেমুক কিমান চনত অসমৰ ৰাজ্যিক ফল হিচাপে স্বীকৃতি দিয়া হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2024 চনত। আজি ভিডিঅ'ৰ 17 নম্বৰ কুৱেশ্যনটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1526 চনত। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1917 চনত। এই ভিডিঅ'ৰ নেক্সট ইণ্টাৰেষ্টিং কুৱেশ্যনটো হৈছে এনেধৰণৰ প্ৰশ্নবিলাক প্ৰায় প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত আহিয়ে থাকে। কোনে কোনে শুদ্ধ উত্তৰ দিব পাৰিলা কমেণ্ট বক্সত জনাবা। প্ৰশ্নটো হৈছে ৰামে ৰাহুলক ক'লে যোৱাকালি মই মোৰ আইতাৰ ছোৱালীৰ একমাত্ৰ ভায়েকক দবা খেলত হৰুৱালোঁ। ক'ব পাৰিবানে ৰামে কাক হৰুৱালে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দেউতাকক। আজি ভিডিঅ'ৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে উপন্যাস সম্ৰাট বুলি কাক জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰজনীকান্ত বৰদলৈ।